हेलो हेलो ओ विशाल दा हयने ओ विशाल दा बिजी आছো নেকি এটা কাম আছিল সেইকাৰণে কল কৰিলো আপোনাক মানে আপুনিতো কি বোলে খাওয়া ভিডিওবোৰ বনাই থাকে মানে ফুড ভিডিওবোৰ বেছি ভাগ বনাই আপোনাৰ ভ্লগ চাই থাকো যেহেতু মই দুৰ্গা পূজাত দোকান দিম বুলি ভাবছো বিশাল দা দোকানখনত আহি পেলাই এনে নৰ্মেল মানুহে ৰোল চাওমিন এগিলাখনৰ দোকান দিয়ে মই অলপমান বেলেগ ষ্টাইলত দোকানখন দিম বুলি ভাবছো আহিবা পাৰবে না মানে এইটো মানে চুপুৰ হয় তাত মানে ইন্দুৰৰ চুপ থাকবো ফেটিয়াপৰ চুপ আৰু নেউলৰ চুপ এগিলাখন থাকবো আৰু समझ रहे हो তুমি টেষ্ট কৰি পেলাই ভিডিওটো বনাই ল'ল পাৰবে না এইটো মানে মই বিহটো উলাই দিওঁ হাবাদাল ধৰি পেলাই বিহটো উলাই পেলাই বঢ়িয়াকৈ চুপটো বনাই দিওঁ মানে দুৰ্গা পূজাত দিম অলপমান দুৰ্গা পূজাত অপেনিং হ'ব দোকানখন তাৰ মানে থাকি যাব মানে দুৰ্গা পূজাৰ পৰাই দোকানখন এইখিনি কমলপুৰত দুৰ্গা পূজাৰ মন্দিৰত দিম আহিব পাৰিবনে আপুনি নহয় বিহটো ওলাই দিম না আপুনি ভিডিঅ' বনোৱাৰ পিছত মানুহে খাই ভাল পাব আপুনি আগে টেষ্ট কৰি দিব নহয় দাদা পইচা খৰচ কৰি দোকানখন দিবা কিয় এনে কৰে দাদা কথা ভাবছো মানে এই যেনেকৈ আমাৰ দীঘলী পুখুৰীৰ স্পাইৰেল পটেটো সেনেকৈ ভাইৰেল হৈছে মই সেইকাৰণে চুপ এটা ওলাইছোঁ নতুনকৈ এইটো ভাইৰেল হ'লে মই ভাইৰেল হৈ যাওঁ আৰু নহয় আপুনি ভিডিঅ'টো বনাইলে খাব মানুহ হয় তেনেহ'লে দাদা কি দোকান দিয়ক আপুনি কওকচোন জিলাপি দাদা বুঢ়া মানুহে খায় চুপ চুপ এতিয়া মানুহ খাই খাব এতিয়া ডেকা ডেকা চলি মই খাই এতিয়া চুপটো দিম বুলি ভাবছিলোঁ আপুনি যদি ভিডিঅ'টো কৰি দিয়ে চবেই খাবা আহিব যেনেকৈ স্পাইৰেল পটেটো খাবা গৈছিল এই দাদা কিয় এনে কৰে মোৰ মই আৰু মোৰ লগৰজনে দিব হৈছে লগৰজনক অলপমান কওকচোন বিশাল দা তোমাৰ ভিডিঅ' চাই থাকো ভাল লাগে এতিয়া আমাৰ দোকানখন এতিয়া আহিব পাৰিবনে নাই নাই প্ৰেংক কল কৰিব আমাৰ চেনেল নাই মানে ফিটাডাল কাটিব লাগে জাষ্ট আৰু টেষ্ট কৰিব লাগে আৰু অলপ মানে আমাৰ দুৰ্গা পূজাত য'ত বস্তু ক'তো নাই আৰু যেতিয়া আমাৰ চেল বেছিকৈ হ'ব প্লিজ কৰি থাকে কোনো নাই দাদা দাদা কিবাকে ক'ত দেখে মোৰ আৰু কান্দা উলিয়াই যাব দাদা কিবাকে আপুনি আহি পেলাই অলপমান টেষ্ট কৰি দিলি হ'ল ৰাইজক দেখাই দিলোঁ ৰাইজে খাই ভাল পাব তেতিয়া সাপটো অনলাইন নকৰে দাদা মই বিষ মখা উলিয়াই দিম ডাইৰেক্ট বেজি মাৰি নহয় মানে চাইনিজ মখাই খাই নাই দাদা চাইনিজ মখাই জাংকাই খাই সেইটো মানে মই চাইনিজৰ পৰা শিকি আছোঁ নাই অসমতো চলিব লাগিব দাদা মই 2 বছৰ শিকি আছোঁ চাইনিজ য'ত যায় আপুনি আহি পেলাই ভিডিঅ'টো ক'ত দেখে দাদা কিয় এনে কৰে মই এই দাদা আপোনাক হাতযোৰ কৰিছোঁ আহি পেলাই ভিডিঅ'টো বনাই দেখে দাদা নাম্বাৰটো মোৰ তাত আছিলে মানে লগৰ এজনৰ পৰা লৈছোঁ সি কৈছে মই তাক কৈছোঁ কি মই এখন ল'ৰাজনৰ নাম বিকি হাজৰিকা নে কিবা লেখে মানে মোৰ লগৰে হয় লগৰজনে আনিলে মই কৈছোঁ কি মই পূজাত দোকান এখন দিম দিলে আমাৰ বিশাল দাক মাতো নেকি মোৰ তাত নম্বৰটো নাছিল মই কালেক্ট কৰি আনিলোঁ আপুনি ৰেচিপি ভিডিঅ' চাই থাকে বনাই ভ্লগ বনাই মই বোলো দাদাৰ ভিডিঅ' চাই পেলাই বেছিভাগে খাবা আহিব কিন্তু আপুনি ভিডিঅ'টো বোলে নবনাই মোৰ বেয়া লাগিছে দাদা দাদা কিবাকে আহোকে দাদা কিবাকে আহোকে মই একদম নহয় কষ্ট কৰি মই ৰেচিপিটো বনাইছোঁ আপুনি কিয় এনে কৰে দাদা আমি যোগাৰ কৰিলোঁ অলৰেডি দোকানখন এতিয়া খোলা হৈয়ে গৈছে গোটাই ৰেডি হৈ গৈছে ফিটাডাল কাটি পেলাই আপুনি ৰেচিপিটো টেষ্ট কৰিলি হ'ল অলপমান আৰু মিনি ব্লগ এটা বনাই দিলোঁ বনাই দিব নহ'লে আহি পেলাই দোকানখনত মই চুপুৰ দোকানখন দিব আছোঁ আপুনি অলপ সহায় কৰি থাকে হেল্ল' দাদা কিবাকে অলপমান সহায় কৰি দেখে দাদা এই দাদা কষ্ট কৰি দোকানখন দিছোঁ কিয় এনে কৰে দাদা
নহয় দাদা এনেকৈ স্পাইৰেল পটেটো ভাইৰেল হৈছে মই ভাবিছোঁ চুকুৰ দোকান দিলে মোৰ ভাইৰেল হয় আপুনি ভিডিঅ' নকৰিব দাদা বনাওঁহে দাদা কিবাকে এটা ভিডিঅ' বনাই দেখা কিবাকে সেইটো ভাইৰেল হ'লে মোৰ দোকানখন ভাইৰেল হ'ব আপলোড নকৰিলেও হ'ব আপলোড কৰিব নালাগে তাক দাদা আপুনি আহে আপোনাক বহুত ভাল পাওঁ যে দাদা আহিব নে এইটো কওকচোন আগে আপুনি আহি পেলাই টেষ্ট কৰি দিব অলপমান মানুহক দেখাব মানে দাদা আপুনি নাহিলে আপোনাৰ জিএফ পঠাই দিব পাৰিবনে আপোনাৰ জিএফ পঠাই দিব হ'লেও পঠাই দিব দাদা একো নাই দাদা আহিব নে সেইটো কওকে আগে দাদা দাদা কেনে কৰে মই কান দিম দাদা আপোনাৰ ভিডিঅ' চা সদায় মই আপুনি নাহিলে দাদা আহকে কিবাকে আপুনি আকৌ কৰিব নালাগে ডাইৰেক্ট জাষ্ট আহক ফিটাডাল কাটক আৰু অলপমান টেষ্ট কৰিলে হ'ল ৰাইজে দেখা পাওক যাতে দাদা কিবাকে আহকে দাদা আপোনাক মই ভৰিত ধৰিছোঁ প্ৰিয়াংকলটো আমি বিশালনক কৰিলোঁ কিন্তু গাইজ ধুনীয়া আছে প্ৰিয়াংকলটো একদম গম পোৱা নাই মানুহটোৱে অলপমান মানে যেনেকৈ মানে ডাইৰেক্ট গম পোৱা নাই আৰু প্ৰিয়াংকল কৰা বুলি গম পোৱা নাই ডাইৰেক্ট চিৰিয়াছ বুলি ভাবছোঁ মানে দোকানখন দিব দাদাই কৈছে কি আহিব নোৱাৰোঁ বুলি সেইকাৰণে গাইজ আমি এটা কথা ভাবছোঁ দাদাক কথা কৈ দিওঁ যিহেতু প্ৰিয়াংকল কৰি পেলাই এনেকৈ আমি প্ৰিয়াংকলটো কৰা হৈয়ে আছে অলৰেডি কিন্তু গাইজ আমি কৈ দিয়াটো ভাল হ'ব জনাম আৰু হেল্ল' দাদা একদম বেয়া নাপাব এইটো প্ৰিয়াংকল আছিল মই বালিহঁতৰ পৰা ক'লোঁ ৰঙিয়াৰ বালিহঁতৰ পৰা ক'লোঁ নাই দাদা ৰাইজত ডিমাণ্ড আছিল সেইকাৰণে প্ৰিয়াংকল কৰিলোঁ অলপ চেনেলটোৰ বিষয়ে কৈ দিয়ক হিৰক জুনিয়ৰ ভ্লগ আৰু টিকে এছামিজ ভ্লগ দাদা আপোনাৰ জিএফ আছে নেকি ৰাইজে সুধি থাকে মানে বাকী আছে ভালে আছে বেয়া চেয়া নাপাবা দাদা দিয়ক তে দাদা ভিডিঅ'বিলাক চাই আছোঁ ভিডিঅ'বিলাক আপোনাক চাই থাকোঁ ভাল লাগে দিয়ক তে দাদা আহিব কেতিয়াবা ৰঙিয়াত দিয়ক তে থেংক ইউ ইমান টাইম দিয়া বাবে বিশাল দা আমাক ইমান টাইম দিয়া বাবে থেংক ইউ দিয়ক তে দাদা তো গাইজ আজি ভিডিঅ'টো মানে যদি ভিডিঅ'টো তো গাইজ আমাৰ প্ৰিয়াংকলটো ফাইনেলি ছাকচেছফুল হৈছে কিন্তু গাইজ লাষ্ট টাইমত মানে বিশাল দাৰ নেটৱৰ্ক নাছিল চাগে অলপমান মাতটো মানে বজি আহিছিল সেইকাৰণে আমাৰ ডিষ্টাৰ্ব দিব ইমান ভাল নালাগিল প্ৰিয়াংকলটো ডাইৰেক্ট ছাকচেছফুল হৈছে সেইকাৰণে আমাৰ বহুত ভাল লাগছে আৰু গাইজ আজি ভিডিঅ'টো মানে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ কমেণ্টত জনাব এইবাৰ কাক প্ৰিয়াংকল লাগে ধামাকাৰ প্ৰিয়াংকল আহি আছে